হেল্ল' ফ্ৰেণ্ডছ, আজি এটা চুগাৰ ফ্ৰী ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। যিহেতু আজিকালি সকলোৱে মিঠা কম খায়, নাইবা নাখায় বুলি ক'ব পাৰি। সেইকাৰণে ইয়াত মই মাখানা এলমণ্ডছ আৰু বিশেষকৈ গাজৰ লৈ লৈছোঁ। এই গোটেইখিনি এতিয়া মিক্সাৰ গ্ৰাইণ্ডাৰত মই এটা পেষ্ট বনাই ল'ম। এতিয়া পেষ্ট বনোৱাৰ পাছত আপোনালোকে বিশেষকৈ খিচমিচো ল'ব পাৰে হা। মই গাখীৰ অকণমান লৈ লৈছোঁ। গাখীৰত তেজপাত দি দিছোঁ, ইলাচি দি দিছোঁ। আপোনালোকে ইলাচি গুড়িও দি দিব পাৰে। আৰু এই গোটেই মিক্সাৰখিনি একেলগে দি দিছোঁ। যিহেতু মাখানা দিয়া হৈছে সেইকাৰণে অকণমান তাৰমানে ড্ৰাই নিচিনা হৈ গৈছে, অকণমান বাতিটোত লাগি ধৰিছে। সেইকাৰণে মই হাতেদি আচলতে দি দিবলৈ চেষ্টা কৰিছোঁ। এতিয়া মই কম ফ্লেমত বিশেষকৈ অকণমান ঘন কৰিবলৈ চেষ্টা কৰিম। বিশেষকৈ ল' টু মিডিয়াম ফ্লেম কৰিব লাগিব। যেতিয়া অকণমান ঘন হ'ল মই খেজুৰি দি দিছোঁ। যিহেতু চুইট ব্যৱহাৰ কৰা নাই, চেনিটো একেবাৰে তাৰমানে ইউজ কৰা নাই, সেইকাৰণে মই ইয়াত ডেটছ ব্যৱহাৰ কৰিছোঁ। ৰেচিপিবিলাক যদি আপোনালোকৰ ভাল লাগিছে প্লিজ কমেণ্টত জনাব আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আচলতে আপোনালোকে আগতে যিদৰে ছাপোৰ্ট কৰি আছিলে একেদৰে যাতে আপোনালোকে মোক ছাপোৰ্ট কৰি থাকে, মই তাকে কামনা কৰিছোঁ। লগতে মই খিচমিচ দি দিছোঁ। এতিয়া খিচমিচ দিয়াৰ পাছতো আৰু অকণমান সময় মই পগাই ল'ম, যিহেতু খিচমিচখিনি যেতিয়ালৈকে কোমল নহয়। আপোনালোকে খিচমিচ নহ'লে কিবা যদি ড্ৰাই ফ্ৰুটছ এড কৰে আপোনালোকে ঘিত ৰ'ষ্ট কৰি ল'ব পাৰে। আজিনো ৰেচিপিটো কেনেকুৱা লাগিলে আপোনালোকৰ?